তো আজি আমাৰ মাজত জুবিন দা নাই, মনত বহুত কষ্ট লাগিছে। তো ইমান ভাল ভাল গান গাই গৈছে, ইমান ফুল লগা গান গাইছে। এনেকুৱা এজন মানুহ পাবলৈ আৰু নাই। সেয়ে আছিল এইবিলাক ভাল ভাল গান গোৱা মানুহ আমাৰ অসমৰ নৰ্থ ইষ্টত। তো হঠাৎ কি হ'ল নাজানো, কিন্তু মানে বিশ্বাস কৰিব পৰা নাই কথাটো শুনি। এনেকুৱা মানে বেয়া লাগিছে কথাটো শুনি। কেনেকে বিলিভ কৰিম যে আমাৰ মাজৰ পৰা জুবিন দা নাইকিয়া হৈ গ'ল। তো নৰ্থ ইষ্টত এই ছিংগাপুৰত গৈছিলে, ছিংগাপুৰত গৈ কি হ'ল নাজানো, প্ৰগ্ৰাম কৰিবলৈ গৈছিলে। ছিংগাপুৰৰ আমাৰ অসমীয়া মানুহ থাকে, তাত বহুত মানুহ তাত থাকে। তো চাক, আজি আমি সৰু সুৰা এটা অনুষ্ঠান, শ্ৰদ্ধাঞ্জলি জনাইছো আমি আমাৰ জুবিন দাক। তো মনৰ পৰা দোৱা দিছো যে ওপৰত ভালে থাকে। তো ইমান ভাল মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। ভাল মানুহ বেছি দিন নাথাকেও, চবেই কয়, কথাত কয় মানুহে যে আগৰ পৰাই কৈ আছে ভাল মানুহ এই পৃথিৱীত বেছি দিন নাথাকে। তো তেনেকুৱাই ভাবি লৈছো আজি। যেনেকে হওক চবেই জুবিন দাৰ কাৰণে দোৱা কৰিব, যাতে আমাৰ অমূল্য সম্পদটো ওপৰতো গৈ যে তেনেকুৱাই থাকে। তো চবেই মনৰ পৰা দোৱা কৰিব। মই এখন ভিডিঅ' বনাই আছো। তো লাইভ ভিডিঅ'টো কেনেকুৱা হ'ল জনাই দিব কমেণ্ট কৰি, আৰু আপোনালোকৰ মনত ভাৱবিলাক কৈ দিব কমেণ্ট কৰি যে আপোনালোকৰ মনত কেনেকুৱা লাগিছে জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ কাৰণে। মানে ভাবিব পৰা নাই মানে কেনেকে মানে কি হৈ গ'ল, মানে হেৰি ছিংগাপুৰ কিয় গৈছিলে আৰু কি গৈছিলে প্ৰগ্ৰাম এটা অনুষ্ঠান তাত। তো ছিংগাপুৰৰ মানুহৰ মানে হেৰি জানিব লাগে যে এজন মানুহ যদি নিছে, সিহঁতে আমাৰ আছামৰ এটা ধন যদি সিহঁতে লৈ গৈছে, মানে চেফটি দিব লাগে। মানে কিয় চেফটি দিয়া নাই ছিংগাপুৰৰ মানুহবোৰে, সেইটো আমাৰ মানে বহুত বেয়া লাগিছে। তো মানে কবলৈ আৰু একো নাই।